আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। এতিয়া আপুনি জানক, আপুনি এই মাহত ধনাত্মক ফলাফল কেনেধৰণৰ লাভ কৰিব। তুলাৰাশি ব্যক্তিসকলৰ বাবে এই মাহত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। নিজৰ সামৰ্থ্য আৰু অৰ্হতাক বিশ্বাস কৰি ভাল ফলাফল পাব পাৰে। আৰ্থিকভাৱে অতিৰিক্ত সুবিধা আশা কৰা উচিত নহয়, কিন্তু বাজেট ভাৰসাম্য ৰক্ষা কৰাত আপুনি সফল হ'ব। এতিয়া আপুনি জানি লওক যে এই মাহত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজৰ চিন্তা প্ৰকাশ কৰাৰ সময়ত শব্দৰ মৰ্যাদা মনত ৰাখিব। অপ্ৰয়োজনীয় যুক্তি পৰিহাৰ কৰক আৰু আপোনাৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰক। অত্যাধিক চিন্তাই আপোনাৰ দক্ষতাত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। লগতে সন্তানৰ কাম কাজৰ ওপৰত আপুনি চকু ৰখাটো অত্যন্তই প্ৰয়োজন। যদি শিশুৰ লগত জড়িত কোনো সমস্যা থাকে, তেন্তে কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ লোৱাটো অতি লাভজনক হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰ পৰিকল্পনা কৰি আছে, তেন্তে খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, বৰঞ্চ সকলো দিশৰ ওপৰত গভীৰভাৱে আলোচনা কৰক আৰু তাৰ পিছত আগবাঢ়িব লাগিব। বৰ্তমান আপোনাৰ ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব আৰু আৰ্থিক সমস্যাও বহু পৰিমাণে সমাধান হ'ব। মাত্ৰ আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। আপোনাৰ চাকৰিটোৰ পৰিস্থিতি বৰ্তমানৰ দৰে থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত জীৱনত সৰু সৰু কথাত মতানৈক্য হ'ব পাৰে, কিন্তু পত্নী বা স্বামীৰ বাবে বিশেষ উপহাৰ আনিলে সম্পৰ্কত উচ্চতা বৃদ্ধি পাব পাৰে। প্ৰেমৰ সম্পৰ্কৰ গভীৰতা আৰু শক্তি থাকিব। প্ৰেমময় দম্পতীৰ বাবে এই সময় বিশেষ কাৰক। তেওঁলোকৰ সম্পৰ্ক বিবাহৰ শিখৰত উপনীত হোৱাৰ দিশত আগবাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই সময়ত আপোনাৰ স্বাস্থ্য খুবেই ভাল হ'ব, কিন্তু অত্যাধিক কামৰ ফলত শৰীৰ ভাগৰ আৰু বিষ হ'ব পাৰে। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন সুষম কৰি ৰাখিবলৈ আপুনি চেষ্টা কৰক আৰু সুস্থ হৈ থাকিব। আপুনি এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব তাৰে তথ্য জানি লওক। আপোনাৰ কামৰ ক্ষমতা আৰু
সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপুনি যুক্তিৰ পৰা আঁতৰি থাকক। শিশুৰ কাম কাজত মনোযোগ দিয়ক। শিশুৰ লগত জড়িত সমস্যাৰ বাবে এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শ লওক। অংশীদাৰিত্বৰ সম্পৰ্কীয় যি পৰিকল্পনা তাত আপুনি কোনো কাৰণতে খৰধৰ নকৰিব। পত্নী বা স্বামীক আপুনি উপহাৰ দিলে পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন ৰাখক। অত্যাধিক কাম পৰিহাৰ কৰি জিৰণি ল'বলৈ চেষ্টা কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এয়া আছিল এই 2025 বৰ্ষৰ জুলাই মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।